নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অহা 14 এপ্ৰিল সোমবাৰ সিদিনা আমাৰ দোমাহী হ'ব আৰু 15 এপ্ৰিল মঙলবাৰ সিদিনা আমাৰ বহাগ মাহৰ 1 তাৰিখ অৰ্থাৎ বহাগ মাহ আৰম্ভ হ'ব। বৰ্তমান ৰবি গ্ৰহ এতিয়া মীন ৰাশিত আছে আৰু 14 তাৰিখে শেষৰ ফালে ৰবি গ্ৰহ মেষ ৰাশিত প্ৰৱেশ কৰিব আৰু তেতিয়া আমাৰ নতুন বছৰ আৰম্ভ হ'ব। ৰবি যেতিয়া মেষ ৰাশিত অৱস্থান কৰে তেতিয়া আমাৰ অসমীয়া নতুন বছৰ আৰম্ভ হয়। লগতে ৰবি গ্ৰহৰ লগত আমাৰ 27টা নক্ষত্ৰ সলনি হয়। আজি আমি আলোচনা কৰিম আমাৰ সংক্ৰান্তি পুৰুষৰ ফল অৰ্থাৎ আমাৰ 27টা নক্ষত্ৰ সংক্ৰান্তি পুৰুষৰ অংগত স্থাপন কৰি তাৰ শুভ আৰু অশুভ ফলৰ বিষয়ে আমি জানিব পাৰোঁ। যেতিয়া এটা মাহ শেষ হয় আন এটি মাহ আৰম্ভ হয়, এই সন্ধিক্ষণত ৰবি গ্ৰহৰ লগতে 27টা নক্ষত্ৰ আমাৰ সলনি হয় আৰু সেই মাহটোৰ বিষয়ে আহিবলগীয়া মাহটোৰ বিষয়ে আমি আগতীয়াকৈ জানিব পাৰোঁ নক্ষত্ৰ অনুসৰি। অৰ্থাৎ যদি কিবা অশুভ থাকে তেতিয়াহ'লে আমি এই মাহটোৰ আৰম্ভণিতে কিছুমান পুণ্য কৰ্ম কৰিলে তেতিয়াহ'লে আমাৰ যিখিনি দোষাদোষ থাকে সেইখিনি আমাৰ দূৰ হৈ যায়। এতিয়া আমি জানো যে আমাৰ বহাগ মাহৰ 1 তাৰিখে আমি সকলোৱে বিহু পালন কৰোঁ আৰু লগতে আমি গা ধোৱা পানীত আমি আমৰ বোল, দুবৰি বন, মাহ হালধি সানি গা ধুওঁ। আমাৰ লোকবিশ্বাস অনুসৰি যদি এইখিনি দ্ৰব্যৰে আমি গা ধোৱা যায় তেতিয়াহ'লে আমাৰ গোটেই বছৰটো আমাৰ বাবে সুখ শান্তি সমৃদ্ধি আহিব, ৰোগ আৰোগ্য হ'ব, লগতে বিভিন্ন ধৰণৰ গ্ৰহদোষ বা অশান্তিসমূহ দূৰ হ'ব। আজি আমি আলোচনা কৰিম এই নক্ষত্ৰ অনুসৰি আমি এই আমৰ বোল, কেঁচা হালধিৰ লগত আৰু কি কি দ্ৰব্য মিহলাই আমি গা ধুলে আমাৰ গোটেই বছৰটো লগতে শুভ শান্তি লাভ কৰিব পাৰিম সেইসমূহ আজি আলোচনা কৰিম। প্ৰথমতে আমাৰ যিটো বিহু পুৰুষ আছে, বিহু পুৰুষৰ আমাৰ অংগত 27টা নক্ষত্ৰ স্থাপন হ'ব। আপোনালোকৰ নিজৰ নক্ষত্ৰ অনুসৰি আপোনালোকৰ শুভ অশুভ ফলসমূহ জানিব পাৰিব। প্ৰথমতে আহিল বিহু পুৰুষৰ মূৰত পৰিছে যি 27টা নক্ষত্ৰ আমি স্থাপনৰ প্ৰথম আহিব মূৰত। গতিকে বিহু পুৰুষৰ মূৰত পৰিছে 15, 16, 17, 18, 19, 20 আৰু 21 নক্ষত্ৰ। ইয়াৰ ফল আহিব ৰাজ পূজা অৰ্থাৎ এইকেইটা নক্ষত্ৰযুক্ত ব্যক্তিৰ এই মাহটো লগতে বছৰটো খুব ভালদৰে পাৰ হ'ব। তেওঁলোকৰ বিভিন্ন দিশৰ পৰা শুভ ফল লাভ হ'ব, সমাজত মান সন্মান প্ৰতিষ্ঠা লাভৰ সংযোগ দেখুৱায়। ঠিক তেনেদৰে বিহু পুৰুষৰ মুখত পৰিছে 22, 23, 24 নক্ষত্ৰ। ফল আহিব পতুতা, বিশেষ শুভ। তেনেদৰে বিহু পুৰুষৰ হৃদয়ত পৰিছে 25, 26, 27, 1 আৰু 2 নক্ষত্ৰ। ফল আহিব ধন বৃদ্ধি বা ধনৰ আগমন। এই নক্ষত্ৰ ব্যক্তিৰো বিশেষ শুভ ফল আছে। তেওঁলোকৰ এই বছৰটোত আৰম্ভণিৰ পৰাই অৰ্থৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ হ'ব। তেনেদৰে বিহু পুৰুষৰ সোঁহাতত পৰিছে 3, 4 আৰু 5 নক্ষত্ৰ। ফল আহিব অৰ্থপ্ৰাপ্তি বা বিভিন্ন দিশৰ পৰা শুভ সংযোগ লাভ। ঠিক তেনেদৰে বিহু পুৰুষৰ বাওঁ হাতত পৰিছে 6, 7 আৰু 8 নক্ষত্ৰ। ফল আহিব মহাদোষ অৰ্থাৎ এই নক্ষত্ৰযুক্ত ব্যক্তিৰ কিছু দুখ বৃদ্ধি হ'ব পাৰে। ঠিক তেনেদৰে বিহু পুৰুষৰ সোঁ ভৰিত পৰিছে 9, 10 আৰু 11 নক্ষত্ৰ। ফল আহিব সুখ বৃদ্ধি। এই নক্ষত্ৰযুক্ত ব্যক্তিৰ বিশেষ শুভ। তেনেদৰে বিহু পুৰুষৰ বাওঁ ভৰিত পৰিছে 12, 13, 14 নক্ষত্ৰ। ফল আহিব ভ্ৰমণ অৰ্থাৎ 12, 13, 14 নক্ষত্ৰ ব্যক্তিৰ দূৰ ভ্ৰমণৰ যোগ দেখুৱায়। এইখিনি আছিলে আমাৰ 27টা নক্ষত্ৰ বিহু পুৰুষৰ অংগত স্থাপনৰ শুভ আৰু অশুভ ফল। যিখিনি নক্ষত্ৰযুক্ত ব্যক্তিৰ আমি শুভ ফল পালোঁ তেওঁলোকৰ বাবে খুবেই ভাল আৰু যিখিনি অশুভ ফল আছে তেওঁলোকে বিশেষ চিন্তা কৰিব নালাগে। অৰ্থাৎ সংক্ৰান্তিৰ দিনা 14 এপ্ৰিল নাইবা 15 এপ্ৰিল ৰাতিপুৱা যেতিয়া তেওঁলোকে গা ধোৱা পানীখিনিত তিল, চাউল, দুবৰি, গংগাজল, সৰ্বশুদ্ধি, কলা ধতুৰাৰ গুটি, আমৰ বোল, কেঁচা হালধি, দুবৰি বন এইখিনি বটি ল'ব। বটি লৈ গাত সানি তেওঁলোকে স্নান কৰিব। গা ধোৱাৰ পিছত তেওঁলোকে বিষ্ণুৰ নামত ধূপ চাকি জ্বলাব বা তেওঁলোকে ইষ্ট দেৱতাৰ নামত নিজ ঘৰৰ ধূপ চাকি জ্বলাব, সূৰ্য প্ৰণাম কৰিব, তুলসী গছ, বেলগছ আদি পবিত্ৰ গছৰ পানী ঢালিব, সূৰ্য প্ৰণাম কৰিব। লগতে দুখীয়া মানুহক তেওঁলোকে ভোজন কৰাব পাৰে নাইবা গাই গৰু ভোজন কৰাব পাৰে বা যিকোনো দুখীয়া মানুহক তেওঁলোকে যদি ভোজন সামগ্ৰী দানো দিয়ে তেতিয়াহ'লে তেওঁলোকৰ এই দোষসমূহ দূৰ হ'ব। আৰু যিখিনি শুভ ব্যক্তি তেওঁলোকৰ যদি নিয়মখিনি কৰে তেওঁলোকৰ শুভ ফল আকৌ বৃদ্ধি হ'ব। এইখিনি আছিলে আমাৰ
27টা নক্ষত্ৰ বিষুপুৰুষৰ স্থাপনৰ শুভ আৰু অশুভ ফল। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।